এই ভাইৰাছটোৰ নাম কি বাৰু? অসমৰ নেতাবোৰৰ আচলতে হৈছে কি, তেওঁলোকৰ মানসিকতা কোনটো পৰ্যায়লৈ অৱনমিত হৈছে? লাহে লাহে এটা নতুন ধাৰাৰ সৃষ্টি হৈছে আৰু এই ধাৰাটো হৈছে নেতাসকলে মহিলাক সাৱটি ধৰা, কপালত চুমা খোৱা। এজন নেতা হ'ব পাৰেনে বাৰু? ইণ্টেণ্ট, তেওঁলোকৰ ইণ্টেণ্ট বেয়া নহয়। তেওঁলোকে আচলতে সাধাৰণ জনতা বা আপোন মানুহ বুলি বা তেনেকুৱা ধৰণে তেওঁলোকৰ ইণ্টেণ্টত প্ৰব্লেম নাই, কিন্তু নেতা হয়। এগৰাকী জনপ্ৰতিনিধিয়ে নিজৰ মৰ্যাদা আৰু গাম্ভীৰ্যতা কেনেকৈ বজাই ৰাখিব লাগে সেইখিনি জ্ঞান থকা উচিত। জনপ্ৰতিনিধি ইমান চেলেপু হ'ব নালাগে, ইমান পাতল হ'ব নালাগে। আৰু জনপ্ৰতিনিধি অৰ্থাৎ ৰাইজৰ নেতা বুলি যে আমি কওঁ, যদি তেওঁলোকে ভাবি লৈছে ভুলকৈ, নেতাসকলে যদি ভাবি লৈছে এইবোৰ কাম কৰা মানেই ৰাইজৰ নেতা, ৰাইজৰ লগত থকা নেতা, সেয়া ৰাইজৰ নেতা নহয়। গাম্ভীৰ্যতা বজাই ৰাখি জনপ্ৰতিনিধি হিচাপে আপোনাৰ নিজৰ ভাগৰ যিখিনি কাম, ৰাইজৰ বাবে কৰিবলগীয়া যিখিনি কাম, সেইখিনি কাম কৰিলেহে আপোনালোকক ৰাইজে ভাল পাব। না আপোনালোকে ক'ৰবাত পালেই, কোনোবা মহিলাক পালেই এনেকৈ সাৱটি ধৰক, চুমা এটা খাওক, সেয়া নহয়। আৰু অখিল গগৈ ডাঙৰীয়াই যদি ভাবিছে এয়া কিবা এটা মানে বিৰাট ৰাইজে ভাল পোৱা কাম এটা তেওঁ কৰি আছে, বা তেওঁ যদি নাজানিও কৰিছে, তেনেহ'লে মই অখিল গগৈ ডাঙৰীয়াক সমালোচনা বা তেনেকুৱা ধৰণৰ উদ্দেশ্য কোৱা নাই। বৰ দৃষ্টিকটু হৈছে কথাখিনি, গতিকে যাতে বুজে, শুধৰণি কৰে। আৰু কেৱল অখিল গগৈ ডাঙৰীয়া বুলিয়ে নহয়, বহু নেতাই এতিয়া লাহে লাহে এই ট্ৰেণ্ডটো আনি আছে, এই চিষ্টেমটো বৰ বেয়া দেখি। আৰু সাধাৰণ পাব্লিকেও এইখিনি কথাত অন্ততঃ নজৰ দিয়া উচিত যে আপুনি গৈ কোনোবা নেতাই আপোনাক সাৱটি ধৰিছে মানে কিবা এটা বিৰাট ডাঙৰ কাম হৈ গ'ল, আপুনি নহয়, দৃষ্টিকটু হয়, বেয়া দেখি। এইবোৰ কাম নকৰিলে ভাল, সমাজখনত এটা ভাল মানে প্ৰভাৱ পৰিব। নেতাসকলেও কামক লৈ ৰাজনীতি কৰক, আপোনালোকে কামক লৈ ৰাজনীতি কৰক, কাম কৰক। কি আৰু এইবোৰ ৰাইজৰ মানুহ হ'বৰ কাৰণে আপোনালোকে এইবোৰ কৰিব নালাগে। এইবোৰ বৰ বেয়া দেখি, বৰ দৃষ্টিকটু। এইবোৰ নকৰিব, পাৰিলে ভাল ভাল কাম কৰক, ৰাইজৰ কথা কওক, ৰাইজৰ লগত থাকক, সিমানখিনিয়ে যথেষ্ট আমাৰ বাবে। আপোনালোকে কি কয়? কাৰ্বি মানুহ আগতে এবাৰ আহিছিলে, আকৌ এবাৰ আহিছে, কৈছে যে মনে হেঁপাহ নপলায়